নলবাৰী তাঁতিপাৰাত ভোগালীৰ উৎসাহ পৰম্পৰা অটুট ৰাখিবলৈ এইবেলিও বয়োজ্যেষ্ঠ কনিষ্ঠ মিলি গয়াই সাজি উলিয়ালে 5টিকৈ মেজি। বুকুৰ আপোন বিহুতি বুলিলেই প্ৰতিগৰাকী অসমীয়াৰ গা 7খন 8খন হোৱাটো স্বাভাৱিক। লখিমীক আদৰি ভোগালীত ভোগ আৰু আনন্দৰ সীমা নোহোৱা হৈ পৰে অসমীয়াৰ। এমাহমান আগৰ পৰাই এই আনন্দৰে ব্যস্ত হৈ পৰে ঘাইকৈ অসমৰ গয়া ৰাইজ। অৱশ্যেই স্বীকাৰ্য নগৰ চহৰতো আৱেগ বিহ্বল লোকৰ নাথাকে গাঁতত। আজি আমি এই প্ৰতিবেদনৰ মাজেৰে নলবাৰী জিলাৰ অন্য স্থানৰ সমান্তৰালকৈ পশ্চিম নলবাৰী অঞ্চলৰ শিক্ষা সংস্কৃতিৰে পূৰ্বৰে পৰা আগবঢ়া নিজপকোৱা গাঁৱৰ তাঁতিপাৰা চুবুৰীৰ গয়া ৰাইজৰ সমন্বয় সম্প্ৰীতি তথা ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি প্ৰজন্মক আকৰ্ষিত কৰাৰ ছবি এখনহে প্ৰতিফলিত কৰিব বিচাৰিছোঁ। নলবাৰী সৰ্থেবাৰী সংযোগী পল্লা ৰোডৰ দক্ষিণ দিশে থকা ঐতিহ্যপূৰ্ণ এই গাঁওখনৰ তাঁতিপাৰা চুবুৰীটো এসময়ত তাঁতশালৰ বাবে বিখ্যাত আছিল। এই ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱা চুবুৰীটোৰ শিপিনীসকলে তাঁতশালত আজিও নিজৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ বাবেও প্ৰয়োজনীয় বস্ত্ৰ প্ৰস্তুত কৰি 2 পইচা উপাৰ্জনো কৰি আহিছে, যিটো বিশেষভাৱে মন কৰিবলগীয়া। তাৰ সমান্তৰালকৈ কৃষকসকলেও শস্য উৎপাদন কৰি পৰিয়ালৰ ভৰণ পোষণ দিয়া দেখা যায়। অসমৰ অন্য স্থানৰ লগতে বিগত বহু বছৰ ধৰি চুবুৰীটোৰ জ্যেষ্ঠ কনিষ্ঠ মিলি অগ্নি সেৱাৰ্থে ৰাজহুৱাভাৱে পথাৰত মেজি, ভেলাঘৰ আৰু বহু ধৰণৰ মনোমোহা আৰ্হি প্ৰস্তুত কৰি বহুজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ইতিমধ্যে কেৱল নৰা, বাঁহ, কলগছ আদিৰে সাজি উলিওৱা টাইটানিক জাহাজ, বগীবিল দলঙৰ আৰ্হিত ভেলাঘৰ আৰু আদৰণি তোৰণৰ আৰ্হিৰ বাবে বাতৰি শিৰোনাম দখল কৰি চুবুৰীটো জনপ্ৰিয় হৈ উঠিছে। এইবেলিও 1.5 শতাধিক পৰিয়ালৰ প্ৰায় 5 শতাধিক লোকে মিলাপ্ৰীতি আৰু আনন্দৰে বাস কৰা এই তাঁতিপাৰা চুবুৰীৰ একাংশ জ্যেষ্ঠ গয়াই আগভাগ লৈ কিছুসংখ্যক কনিষ্ঠৰ সহযোগত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পৰম্পৰা সংস্কৃতিৰ ধাৰা অব্যাহত ৰখাৰ সদিচ্ছাৰে সাজি উলিয়ালে 5টিকৈ মেজি। বিগত সময়ত 31টাকৈ মেজি সাজি ইতিহাস ৰচনা কৰা চুবুৰীটোৰ উদ্যমী জ্যেষ্ঠ কনিষ্ঠসকলৰ উদ্দেশ্য পৰম্পৰাৰে জাতিটোক মহিয়ান কৰি ৰখা, বিশ্বত অসমীয়াৰ পৰিচয়েৰে জিলিকি থাকি জাতিটোক জীপাল কৰি ৰখা। বিগত সময়ত 13টিকৈ মেজি সাজি সবে মিলি ৰং ৰহস্যৰ মাজেৰে ভোগালীৰ এসাঁজো খোৱাৰ নজিৰ আছে। এয়াই অসমীয়াৰ আৱেগ, এয়াই হয়তো বিহুবলীয়া অসমীয়াৰ উৎসাহ, যি উৎসাহত প্ৰাণ পাই উঠে সমগ্ৰ অসম, অসমীয়া কৃষ্টি সংস্কৃতি আৰু স্বাভিমানী অসমীয়াৰ হৃদয়। পোনপ্ৰথমে মই সমূহ ৰাইজকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এটা পৰম্পৰাগতভাৱে আমি আজি এই পুঁজিৰ ঘলাত পুঁজি বনাই থাকি খুব আনন্দেৰে থকাটো আমি অনুভৱ কৰিছোঁ। পৰম্পৰাগতভাৱে আজি আমি 4-5টা পুঁজি লৈ আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ আগতে আমাৰ এটা নমুনা আছিলে যে 31টা পৰ্যন্ত আমি পুঁজি আৰম্ভ কৰিছিলোঁ আৰু মেজি পুৱাইছিলোঁ আমি। এটা আমাৰ আনন্দ, আৰু আনন্দ নহয়, এইটো এটা নিয়ম, ভোগালী বিহুৰ নিয়ম। এই নিয়মটো আমি নহয় আৰু ইয়াৰ পিছৰ জন্মইও যাতে এই পৰম্পৰাগতভাৱে এইটো বজাই ৰাখে, তাৰ কাৰণে শুভকামনা। পোনপ্ৰথমে এই প্ৰতিবেদক লাইভক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ ইয়াত অহাৰ কাৰণে। আমি প্ৰতি বছৰে এনেকৈ এই 5, 6টা, 7টা, 8টা এনেকৈ পুঁজি বান্ধো আৰু বান্ধি পেলাই আমাৰ গোটেই চুবুৰীৰ 145 ঘৰ মানুহ আছে। এই 145 ঘৰ মানুহৰ ল'ৰা, ছোৱালী, মতা, মাইকী চবেই আহি ইয়াত তাৰমানে পুঁজি পুৱায়। আৰু এই ছিষ্টেমটো আমি ধৰি ৰাখিবৰ কাৰণে প্ৰতি বছৰে চেষ্টা কৰি আহিছোঁ। আমাৰ লগত আমাৰ গাঁওবুঢ়া, আমাৰ এই বয়োজ্যেষ্ঠ, আমাৰ শৰৎ দা, আমাৰ অতুল দা, অম্বু খুৰা, তাৰপিছত আমাৰ এই গোবিন্দ হাউদ, আমাৰ মেইন পুঁজি বান্ধা মানুহ আমাৰ কুমুদ হাউদ, এইবিলাকে প্ৰতি বছৰে ওলাই আহি আমাক উৎসাহ যোগাই আহিছে। আমি ভৱিষ্যতেও এনেকুৱা কৰি থাকিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। মই নিজপকোৱা গাঁৱৰ তাঁতিপাৰা চুবুৰীৰ পৰা আমাৰ এই আজিৰ পৰা 30 বছৰ আগতে যিটো পৰম্পৰা মেজি বন্ধা, এই পৰম্পৰাটো ৰক্ষাৰ কাৰণে আমি চুবুৰী ডেকা তথা বয়োজ্যেষ্ঠসকলে লগ লাগি এই মেজি আমি বান্ধিছোঁ। আৰু এই পৰম্পৰাটো যাতে আমাৰ উঠি অহা প্ৰজন্মই অটুট ৰাখে, তাৰ বাবে মই এই নতুন প্ৰজন্মক আহ্বান জনাইছোঁ আৰু উৎসাহ জনাইছোঁ। লগতে এই চুগতে প্ৰতিবেদক লাইভৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গোটেই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি নলবাৰী জিলাৰ পকোৱা গাঁৱৰ তাঁতিপাৰা চুবুৰীৰ মাঘ বিহুৰ যি মেজি স্থাপন কৰিছোঁ, সেয়া উঠি অহা প্ৰজন্মই স্থাপন কৰক আৰু
এই মাঘ বিহুৰ প্ৰস্তুতি চলি থাকক। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।